हेलो गाइस मैं नंदिनी मोर चैनल नंदिनी शर्मा ब्लॉग चले आपनालोকক स्वागतम जनाइছো। আজি মই নতুন এটা ভিডিও লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই চিকেন লোকেল চিকেন কাৰি বনাবৰ কাৰণে ৰেডি হৈছো। চাওকচোন চাও কেনেকৈ বনাও। ইয়া দেখি চিকেনখিনি মই ভালকৈ ধুই মেলি সাফা কৰি লৈছো। এফালে কেৰাহীত তেল গৰমে হৈ আছিল। এ পিয়াজ দি দিছো। পিয়াজখিনি অকমান ভাজিব লাগিব আৰু লগতে মই তেজপাত অকমান আৰু ডালচিনি দুটামানো দি দিছো। এতিয়া আদা নহৰু পেষ্ট দি দিছো। এইখিনি ধুনীয়াকৈ ভাজিব লাগিব অকমান। পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু লগতে কেইটামান শুকান জলকীয়া মই গুৰি কৰিবলৈ দি দিছিলো। এয়া এতিয়া নিমখ দিছো। নিমখ আপোনালোকে টেষ্ট অনুসাৰে দি ল'ব। নিমখখিনি দি মই এতিয়া অকমান লৰাই লৈছো ধুনীয়াকৈ। এই হালধি পাউডাৰ দিছো। হালধিখিনি ধুনীয়াকৈ মিক্স কৰি লম পিয়াজ আৰু আদা নহৰু পেষ্টৰ লগত। দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে এইখিনি। এতিয়া জিৰা পাউডাৰ দি দিছো 1 চামুচ। লগতে ধনিয়া পাউডাৰ দি দিছো 1 চামুচ। যে ধুনীয়াকৈ এইখিনি মিক্স কৰি লম। এতিয়া অকমান গৰম মছলা ওপৰত দি দিছো। গৰম মছলা প্ৰায় 1 চামুচ চাহ চামুচৰ 1 চামুচে হ'ব আৰু এতিয়া চিকেন মছলাও দি দিছো। আজি মই মছলাখিনি গোটেইখিনি তেলতে দি পেলাই অলপ বেলেগ টাইপত বনাইছো চিকেনখিনি। অকমান জলকীয়া গুৰি দি দিছো। এতিয়া গোটেইখিনি মিক্স কৰি অকমান ভাজি লম। এতিয়া মই আধা কাপতকৈ কম অলপ পানী দিছো যাতে মছলাখিনি ভালকৈ সিজি যায় পানীৰ লগত। এনেকৈ মাংসখিনি যদি দিটো পানী নিদিয়াকৈ তেতিয়া অকমান কেঁচা মছলা কেঁচা ভাৱটো থাকি যায়। এতিয়া বিলাহী দি দিছো। বিলাহীখিনিও ভাজি লম একেলগে পিয়াজ আৰু গোটেই মছলাখিনিৰ লগত। এতিয়া চিকেনখিনি মই ইয়াত এড কৰি দিলো। দেখিছে ইমান ধুনীয়া কালাৰ এটা আহিছে। এতিয়া আলুখিনিও দি দিছো ইয়াতে। এতিয়া ধুনীয়াকৈ এইখিনি ভাজি লম অকমান। এতিয়া মই ইয়াত অকমান জালুকৰ গুৰি দি দিছো। লোকেল চিকেনৰ জোল যিহেতু সেইকাৰণে অকমান জালুকৰ দিলে খাবলৈ ভাল লাগে আৰু জালুকৰ গোন্ধটোও ভাল লাগে। এই পানী দিলো, পানী দি এতিয়া উতল আহিছে। অকমান ওপৰত চাহি গৰম মছলা দি দিছো মই। আৰু এয়া দেখিছে মাংস হ'বই হ'ল আৰু এতিয়া ওপৰত ধনিয়া পাত দি দিছো ধুনীয়াকৈ। আৰু নমাই থম এতিয়া। এয়া দেখিছে আজি আমাৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।